কি লোৱা হৈছে? আলু, পিঁয়াজ আৰু দালি আৰু লোকেল চাউল দিয়া হৈছে ন? অঁ, হে ব্ৰেডো দিয়া হৈছে নেকি? অঁ, পানী দিয়া হৈছে। অঁ, এইটো ক'ত ক'ত দিয়া হ'ব? অহাকালি আমাৰ হাফকাইট গাঁৱৰ পৰা আমাৰ ডাঙৰীয়া বাবা থানৰ হৈ পিনে আমাৰ টিম এটা যোৱা হ'ব বান সাহায্যৰ কাৰণে। তো তাৰ বাবে বস্তুবিলাক আজি ৰেডি কৰা হৈছে। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। অহাকালি বানপীড়িত অঞ্চললৈ যোৱা হ'ব। ইয়াৰ বাবে খাদ্য সামগ্ৰীবিলাক ৰেডি কৰা হৈছে, যেনেকৈ চাউল, দাইল, আলু, চয়াবিন, নিমখ, তাৰপিছত এইফালে পিঁয়াজ, এইখিনি সকলোবিলাক বস্তু ৰেডি কৰা হৈছে। তো সকলো মিলিজুলি কামখিনি কৰা হৈছে। এইদৰে চবে মিলিজুলি সহযোগ কৰিলে বিপদত পৰা মানুহখিনিৰ বহুত সহায় হ'ব। আৰু এনে অৱস্থাত সকলোৱে সহযোগ কৰাটো দায়িত্বও হয়, কৰ্তব্যও হয়। এইখিনি হৈ গ'ল আলু, পিঁয়াজ, চাবোনো দিয়া হৈছে লগতে। আৰু খোৱা বস্তুৰ ভিতৰত আছে চাউল আছে, দালি আছে, নিমখ আছে আৰু লগতে চয়াবিন। তো সকলোবিলাক বস্তু একেলগতে বেলেগ বেলেগকৈ পেকিং কৰি আকৌ একেলগত পেকিং কৰি পিনে ৰেডি কৰা হ'ব। নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান। নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান। খেতি দৰা উভতাই দে ভঁৰালৰো ধান, খেতি দৰা উভতাই দে ভঁৰালৰো ধান। আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান? কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল। বান্ধ ভাঙি খেলি আহে ভদিয়া ঢল, জিৰাবৰো নাই যে অকণি থল।